हेलो एवरीवन केने আছে আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে এতিয়া ৰাতি 9টা 9:30 বাজিছে আৰু মই গধূলিৰ পৰা এইটো ভাবি আছিলোঁ যে আজি ৰাতি সিম্পল কিবা এটা বনাম কিন্তু এতিয়া হঠাৎ গম পাইছোঁ যে ৰাতি কোনোবা গেষ্ট আহিব আৰু যাৰ কাৰণে মই স্পেশাল কিবা অলপমান বনাবলগীয়া হৈছে গেষ্ট মানে ঘৰৰে মানুহ কিন্তু আহিব ৰাতি ভাত খোৱাকৈ আৰু বহুত সময় ভাবি চিন্তি কি কৰোঁ বুলি ভাবি অকণমান চাউল তিয়াই থলোঁ ইফালে মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত পিয়াজ লৈ পিয়াজখিনি পিচি ল'লোঁ মোক বহুত ফ্ৰেণ্ডে মোক সোধে যে তই ইমান ৰাতি ভাল খানাবোৰ কিয় বনাও তো আসল কথাটো হৈছে ভাল খানা ৰাতি বনাম বুলি নাভাবোঁ কিন্তু মেক্সিমাম যেহেতু আমি দিনত মোৰ হাজবেণ্ডৰ অফিচ থাকে বা ডিউটি থাকে তো দিনত ভালকৈ একো তেনেকৈ লাঞ্চ কৰা নহয় আৰু ৰাতিহে মেইনলি আলহী বা কোনোবা আহে সেইকাৰণে আচলতে ভাল খানাবোৰ ৰাতিয়ে বনোৱা যায় আৰু গোটেইবোৰ সদায় মেক্সিমাম টাইম মোৰ আনপ্ৰেডিক্টেবলে হয় আৰু ইফালে যে দেখিছে কেৰাহীটোত মই টাৱা এখন এনেকৈ পাতি থৈছোঁ মানে গধূলি আজি টাৱাতেই পাপৰ ফ্ৰাই কৰিছিলোঁ আৰু তেল থাকি গৈছিলে অকণমান সেইকাৰণে ভাবিলোঁ যিহেতু ৰাতিৰ কথা ধুই পেলাব লাগিব বাচন গোটেইবোৰ সেইবাবে টাৱাখনত যিখিনি তেল আছিলে তেলখিনি যাতে নষ্ট নহওক বুলি এনেকৈ পেনখনৰ ওপৰতেই টাৱাখন পাতি থৈ দিলোঁ ওলোটাই চাওকচোন টাৱাখন এনেকৈ থৈ দিয়াৰ কাৰণে টাৱাখনত যিমান এক্সট্ৰা অইল আছিলে গোটেইখিনি কেৰাহীত আহি গ'ল যাৰ ফলত তেলখিনি নষ্টও নহ'ল কাৰণ এনেকৈ আৰু তেল পেলনি খেলাবতো নোৱাৰি ন টাৱাত আছে বুলি আৰু টাৱাত বৰ বিশেষ বেলেগ বস্তু বনাবও নোৱাৰি আৰু ৰাতি যিহেতু বাচনবোৰ ধুইও দিম আৰু তেলখিনি গৰম হোৱাত এনেকৈ শুকান জলকীয়া দুটা অলপমান ফ্ৰাই কৰি ল'লোঁ তাৰপিছত পিঁয়াজ পিচি ৰাখিছিলোঁ সেইখিনি দিলোঁ তাৰপিছত দিলোঁ মই আদা নহৰু পিচি ৰাখিছিলোঁ সেইখিনি আৰু এতিয়া এনেকৈ এইখিনি অলপমান ফ্ৰাই কৰিম আজি মই ভিডিঅ'টো আচলতে কোনো ৰেচিপি দেখুৱাবলৈ বৰ বিশেষ তেনেকৈ বনোৱা নাই কাৰণ ৰেচিপি বুলিবলৈ ইমান তেনেকুৱা একো নাই কিন্তু আমি এতিয়া চিকেন হওক বা পোলাও বা ভাত যিয়ে নহওক স্পেচিয়েল বস্তুবোৰ বনাওঁতে অলপ সময় লৈ বনাওঁ নহয় জানো কিন্তু যেতিয়া আমি গৃহিণী হৈ যাওঁ আৰু কেতিয়াবা এনেকৈ হঠাৎ আলহী আহে আৰু আমি হঠাৎ বহুত স্পীডত কামবোৰ কৰিব লগা হয় স্পীডত বনাবলগীয়া হয় তেতিয়ানো মই কেনেকৈ বনাওঁ মই কেনেকৈ মোৰ কিটচেনটো হেণ্ডেল কৰোঁ আচলতে সেইটো দেখুৱাবলৈহে মই ভিডিঅ'টো বনালোঁ অকণমান পিঁয়াজ আদা নহৰুখিনি ফ্ৰাই হোৱাৰ পিছত নিমখ হালধি আৰু ঘৰত থকা শুকান মছলা যেনেকৈ জিৰা অকণমান চিকেন মছলা ধনিয়া পাউডাৰ এনেকুৱা শুকান মছলা দি মই ভালদৰে ফ্ৰাই কৰিম এনেকৈ বনালে আচলতে বেছি সময়ো নালাগে আৰু খাবলৈও টেষ্টি হয় আৰু যিহেতু আলহী আহিলে বা এনেকুৱা যেতিয়া ফটাফট বনাব লগা হয় আমি কি হয় বেছি লাগি থাকিব নোৱাৰোঁ মানে এটা ডিছত বেছি সময় লাগি থাকিব নোৱাৰোঁ একেলগে আমি মাল্টিটাস্কিং কৰিব লগা হয় এইফালে চিকেনো বনাব লাগিব এইফালে বোলে আৰু কিবা এটা ভাত হওক পোলাও হওক সেইফালে ভাজি এখন এইফালে আকৌ আপুনি ৰুম চাফা কৰিব লাগিল কিবা যদি খেলিমেলি হৈ আছে ড্ৰয়িং ৰুমত বা ডাইনিং টেবল বহুতখিনি হেণ্ডেল কৰিব লগা হয় তেতিয়া মই এনেদৰে কাম কৰোঁ যিমান পাৰোঁ ফটাফট এতিয়া মই অকণমান বিলাহী পিচি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ আৰু ভালদৰে এই মছলাখিনি ফ্ৰাই কৰিম যেতিয়ালৈ ভালকৈ কেঁচা গোন্ধটো নোহোৱা হৈ নাযায় আৰু ভালদৰে মছলাখিনি ফ্ৰাই হৈ নাযায় আৰু যিটো বাচনত বিলাহী পিচিছিলোঁ সেইটো বাচনত অকণমান পানী মিক্স কৰি দি দিলোঁ যাতে মছলাখিনি জ্বলি নাযায় এইখিনি হৈ থাকক এইটো চাইডে আৰু অকণমান যেতিয়া উতল আহি পানীখিনি কমি যাব তাৰপিছত ইয়াত মই দি দিম চিকেন কেইপিচ আৰু তাৰপিছত তেনেকৈ চিকেনখিনি কম জুইত ৰাখি মই মছলাখিনিৰ লগত সিজিবলৈ দিম কাৰণ মোৰ ইমান বেছি ভাজি থাকিবলৈ সময় নাই লৰাই এইটো হয় যে আমি যিমান চিকেন বা মাংসজাতীয় বস্তুটো যিমান লৰাই ভাজি থাকিম সিমান তাৰ টেষ্টটো বেছি ভাল হয় কিন্তু যেতিয়া এনেকুৱা চিটুৱেশ্যন হয় যে আপোনাৰ হাজবেণ্ডে ফোন কৰি কৈছে যে মোৰ লগত অমুক গৈ আছে আজি আমাৰ ঘৰতে ডিনাৰ কৰিব তুমি আমাৰ কাৰণে একেলগে বনাই দিবা কিবা এটা কেনেকুৱা চিটুৱেশ্যন হয় ভাবকচোন আলহীকো আৰু আমি যেনেকৈ তেনেকৈ খুৱাব নোৱাৰোঁ ন তো এনেকুৱা সময়ত এইবোৰে কৰিব লাগে যে মই এনেকৈ মিক্স কৰিম তাৰপিছত ঢাকনিখন দি কম জুই মছলাৰ সৈতে একেলগে মাংসখিনি সিজিবলৈ দিম একেলগে ফ্ৰাই হ'বলৈ দিম আৰু ইন দ্য মিন টাইম এইটো চাইডে মই চাউল তিয়াই ৰাখিছিলোঁ একদম আৰম্ভণিতে মনত আছেই নহয় সেই চাউলখিনি আচলতে মই পোলাও বনাম আৰু তাৰ কাৰণে কুকাৰত মই তেল গৰম হ'বলৈ ৰাখি দিলোঁ অলপ সময় আৰু তেল গৰম হৈ থকাৰ মাজে মাজে এফালে মই চিকেনখিনিও লৰাই আছোঁ যাতে চিকেনখিনি জ্বলি নাযায় আৰু
কম জুইতে এইখিনি লৰাই ঢাকনি দি ভালদৰে সিজাম চিকেনখিনি, কাৰণ বেছি জুই দি দিলে কি প্ৰব্লেমটো হ'ব, বেলেগ কামত ব্যস্ত হৈ থাকিম আৰু ইফালে মই পাহৰি যাম। তেলখিনি গৰম হ'ল পোলাওৰ কাৰণে, তাত মই দি দিলোঁ গোটা গৰম মছলা, লং, ইলাইচি, ডালচেনি, এটা পিঁয়াজ কুটি ঢালি দিলোঁ। এইখিনি অকণমান ফ্ৰাই কৰিম, বহুত বেছি ফ্ৰাই কৰি নাথাকোঁ আজি। আৰু তাৰপিছত ইয়াতে দি দিম পিঁয়াজখিনি অকণমান ফ্ৰাই হ'লেই মটৰ। আজি মটৰ দি চিম্পল পোলাও বনাম, বহুত বেছি একো নিদিওঁ। আৰু এটা কথা, মই ইমানেই দৌৰা কৰি আছিলোঁ, মই ড্ৰাই ফ্ৰুটছ দিব আজি পাহৰি থাকিলোঁ। ড্ৰাই ফ্ৰুটছ দিলে ভাল লাগে বেছি খাবলৈ। আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব বিচাৰিলে এনেকৈ পিঁয়াজৰ লগত দি ফ্ৰাই কৰিব পাৰে। এতিয়া মই দি দিলোঁ মোৰ মটৰখিনি অকণমান সময় জাষ্ট ফ্ৰাই কৰিম, কাৰণ মোৰ মটৰখিনি ফ্ৰ'জেন মটৰ আছিলে, আৰু ফ্ৰ'জেন মটৰ হ'লে বেছি সোনকালে সিজি যায়, আৰু বেছি গেলগেলীয়া হৈ গ'লেও পোলাওটো খাবলৈ বেয়া লাগিব। মটৰখিনি অলপমান ফ্ৰাই হোৱাৰ পিছতে ইয়াত মই চাউলখিনি দি দিম, তাৰপিছত একেলগে অকণমান নিমখ দিম, দি জোখমতে পানী দি যিদৰে আমি ভাত বনাওঁ ন, ঠিক তেনেদৰে ভাত বনোৱাৰ নিচিনাকৈ ঢাকনি মাৰি হুইচেল এটা বা দুটা হুইচেল অহালে ৰখিম। আৰু তাৰ নমোৱাৰ পিছত পোলাওখিনিত অকণমান ঘি দি ছাৰ্ভ কৰিম। আৰু ইন দ্য মিনটাইম মোৰ চিকেনখিনিও ৰেডি হৈ গ'ল। চাওকচোন দেখিবলৈ কি ধুনীয়া লাগিছে, আৰু ইমান চিম্পলকৈ বনোৱা চিকেন আছিলে, বেছি লাগি থাকিবও লগা হোৱা নাই। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবচোন। আৰু ঘৰত আলহী আহিলে এনেদৰে ঝটপট চিকেন আৰু পোলাও বনাই আপোনালোকেও খুৱাব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।